দৰং জিলাৰ লখিমপুৰ মীনমহলৰ উদ্যোগত ভোগালী বিহুৰ উপলক্ষে মৎস্য মেলাৰ আয়োজন। লখিমপুৰ মীনমহলৰ উদ্যোগত 12 আৰু 13 জানুৱাৰীত দুদিনীয়াকৈ এই মেলাৰ আয়োজন কৰা হৈছে। ভোগালী বিহুৰ উপলক্ষে প্ৰতি বছৰে লখিমপুৰ মীনমহলে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন প্ৰজাতিৰ মাছসমূহ বিক্ৰীৰ বাবে মুকলি কৰি দিয়ে। সেই উদ্দেশ্যে মৎস্য মেলা শুভ উদ্বোধন কৰে চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি তথা যুৱ নেতা জয়ন্ত কুমাৰ শৰ্মাদেৱে। উক্ত মেলাত মাছ ক্ৰয় কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰে লখিমপুৰ পুখুৰী। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে লখিমপুৰ পুখুৰীক জল ঐতিহ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছে। সদৌতি অসমবাসী ৰাইজলৈ আমি ভোগালী বিহুৰ ওলগৰ শুভেচ্ছা জনালোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দৰঙৰ এক ঐতিহ্যশালী স্থান, য'ত ভাৰত চৰকাৰে তথা অসম চৰকাৰে জল ঐতিহ্য হিচাপে নামকৰণ কৰিছে লখিমপুৰ মীনমহল, য'ত ৰজা দিনৰ পৰা প্ৰায় কেইবাশ বিঘা আৱৰি থকা এটা বিশাল পুখুৰী আছে। আৰু যি পুখুৰীৰ পৰা প্ৰতি বছৰে মাঘ মাহৰ আজিৰ দিনটোত তেওঁলোকে মৎস্য মহোৎসৱ পালন কৰে। অৰ্থাৎ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা দৰঙকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বেলেগ মানুহ আহি ৰাইজ আহি মৎস্য ক্ৰয় কৰে। আৰু এয়া আমাৰ কাৰণে এটা উৎসৱ, এটা সোনকালে আনন্দ। গতিকে আজিও তেওঁলোকে লখিমপুৰ মীনমহল সমিতিৰ উদ্যোগত মৎস্য মহোৎসৱ উদ্বোধন কৰা হয়। আৰু উদ্যোগ হিচাপে মই উপস্থিত থাকি নিজকে ধন্য হ'লোঁ আৰু সদৌতি ৰাজ্যলৈ আমি আন্তৰিক ধন্যবাদ জনালোঁ। আৰু এওঁলোকৰ আমাৰ লখিমপুৰ মীনমহলৰ যিটো ৰূপান্তৰ, দিনক দিনে তেওঁলোকৰ যিটো পৰিসৰ বৃদ্ধি হৈ গৈছে, আজি এটা সুন্দৰ ইয়াত কাৰ্যালয় হৈছে, বাকী ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো ডেভেলপ হৈছে খুব ভাল লগা ধৰণে ডেভেলপ হৈছে। আৰু যিটো কথা চৰকাৰে চকু কৰিছে, আৰু তাৰোপৰি ডাঙৰ কথাটো হৈছে এওঁলোকৰ যিখন সমিতি আছে বা ৰাইজখিনি আছে, বিষয়টো ৰাইজ এটা সচেতন। আৰু এই অনুষ্ঠানটো পুখুৰীটো আচলতে পুখুৰী হিচাপে নলৈ তেওঁলোকে এক সম্পদ হিচাপে লৈছে। আৰু যাৰ কাৰণে আজি তাৰ পৰা মৎস্য উৎপাদনৰ লগতে এক বিপ্লৱৰ মীন পালনৰ বিপ্লৱৰ সূচনা কৰিছে, যিটো দৰঙত আচলতে সৰ্বপ্ৰথম বা নাই বুলি ক'ব পাৰি। দৰঙৰ ভিতৰত এক অনন্য, আৰু অসমৰ বিভিন্ন প্ৰান্তত আছে এনেকুৱা, তথাপিও আমাৰ লখিমপুৰ মীনমহলে এক আলোড়নৰ সৃষ্টি কৰিছে, এক বিপ্লৱৰ সৃষ্টি কৰিছে মাছৰ ক্ষেত্ৰত। গতিকে তেওঁলোকৰ এই চেষ্টা অব্যাহত ৰাখক। আমি সদৌতি ৰাইজলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। লখিমপুৰ মীনমহলৰ আজি যুৱক যুৱতী যিটো আগবাঢ়ি গৈ আছে, তেওঁলোকৰ উন্নতি হওক তাক আমি কামনা কৰিলোঁ। আৰু যিটো মীন ক্ৰয় বা বিক্ৰীৰ ব্যৱস্থাটো অধিক ত্বৰান্বিত হওক, সুন্দৰ হওক তাক কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। কলাইগাঁৱৰ পৰা পিংকু বৰুৱাৰ ৰিপৰ্ট, এনি ভাৰত 24।